মৰমৰ দ্বাদশ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল HS পাঠশালালৈ স্বাগতম জনাইছোঁ। তোমালোকে কথা কবিতাৰ নাম শুনিছানে? কথা কবিতা হৈছে 19শ শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি আৰু ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়। অসমীয়া সাহিত্যলৈ কথা কবিতাৰ ধাৰা আনিছিল আমাৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে। এতিয়া আমি প্ৰথমতে চাই লওঁ যে কথা কবিতা আচলতে কি। কথা কবিতা হৈছে এক কবিতা যাক আচলতে গদ্য ৰূপত লিখা হয়। কবিতাত ৰূপৰ সমাৱেশ ঘটে। কথা কবিতাত চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত, অৰ্থাৎ ই চিত্ৰধৰ্মী। আৰু কথা কবিতাত কেৱল এটাই কেন্দ্ৰস্থ ভাৱ থাকে, অৰ্থাৎ মুঠতে এটা বিষয়বস্তুকে লৈ গোটেই কাহিনীটো লিখা হয়। আৰু এই চুটি চুটি বাক্যত গদ্য ৰূপত লিখা হয়। অতি সহজ সৰল ভাষাত কথা কবিতা লিখা হয়। কবি যতীন্দ্ৰনাথ দুৱৰাই মগধীৰ নামৰ এটি সুন্দৰ কথা কবিতা লিখি থৈ গৈছে, আৰু সেই কথা কবিতাটো তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে আমি চাই লওঁ সেই কথা কবিতাটোনো কি কি লিখা আছে। মই এবাৰ পঢ়ি দিছোঁ, তোমালোকে শুনি লোৱা, বা তোমালোকৰ ওচৰত যি পাঠ্যপুথি আছে তোমালোকে উলিয়াই এবাৰ কথা কবিতাটো তোমালোকৰ লগে লগে পঢ়ি যোৱা। তাৰপাছত আমি আলোচনা কৰিম। কথা কবিতা নাম মগধীয়াৰ, লেখক যতীন্দ্ৰনাথ দুৱৰা। মই বাটেদি গৈ আছিলোঁ, এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনীয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। তাৰ ওঠ সেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ হৰি হৰি। সি দুখত পৰি কেনেকুৱা হৈছে, চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য। সি সেই ওখ অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। মই চোলাখনত হাত সোমাই একোকে নাপালোঁ। টকা নাই, ঘড়ী নাই, অইনকি এখন উৰমালো নাই। মই মোৰ লগত একোকে অনা নাছিলোঁ। মগনীয়াটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে, আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখনত সাৱটি ধৰিলোঁ আৰু ক'লোঁ, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। মগনীয়াটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে, এটা ওঠ দুখনেৰে অলপ হাঁহিলে, আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টেৰে মাত লগালে, কি হ'ল? একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইও যে এটা দান। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। আৰু এইখিনিতে আমাৰ কথা কবিতাটো সমাপ্ত হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি কথা কবিতাৰ যিটোৰ নাম মগধীয়াৰ সেইটো আমি এতিয়া আলোচনা কৰিম। তোমালোকে মন দি শুনি যাবা। কবিয়ে কৈছে, অৰ্থাৎ লেখক যতীন্দ্ৰনাথ দুৱৰাই কৈছে, মই বাটেদি গৈ আছিলোঁ, এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনীয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। অৰ্থাৎ এদিন লেখক যতীন্দ্ৰনাথ দুৱৰা, অৰ্থাৎ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা ৰাস্তাৰে গৈ আছিল, আৰু সেই বাটেদি গৈ থাকোঁতে এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনীয়াৰ আহি তেখেতৰ সন্মুখত ওলালেহি। মগনীয়া মানুহটো তোমালোকে জানাই, যি খুজি মাগি খায়, অৰ্থাৎ ভিক্ষাৰী এজন ওলালেহি তেখেতৰ সন্মুখত। আৰু মানুহজনক দেখি তেখেতে গম পাইছে যে তাৰ ওঠ দুটা সেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ, অৰ্থাৎ তেওঁৰ অৱস্থা একেবাৰেই বেয়া। সি দুখত পৰি কেনেকুৱা হৈছে, চকুৰ আগতে দৰিদ্ৰতাৰ কাৰণে জ্বলন্ত শোক লগা দৃশ্য। আৰু তাক দেখি কবিয়ে গম পাইছে যে তেওঁক দৰিদ্ৰতাই কেনেকৈ কোঙা কৰি পেলাইছে। তেওঁৰ চেহেৰা পাতি দেখি যতীন্দ্ৰনাথ দুৱৰাদেৱে গম পাইছে যে তেখেত একেবাৰে দৰিদ্ৰত পৰি কোঙা হৈ গৈছে, অৰ্থাৎ দৰিদ্ৰতাই তেখেতক হেঁচা মাৰি ধৰিছে। সি সেই ওখ অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। আৰু সাধাৰণতে আমাৰ ভিক্ষাৰীবোৰে বা যিসকলে আমাক খুজি মাগি খায়, তেখেতলোকে মানুহ দেখিলেতো খোজে, তেওঁলোকে সহায় খোজে। ঠিক তেনেকৈ সেই ভিক্ষাৰীজনেও, অৰ্থাৎ মগনীয়াৰজনেও কবিক, অৰ্থাৎ যতীন্দ্ৰনাথ দুৱৰা, তেখেতৰ লেতেৰা হাতেৰে, মগনীয়াৰজনৰ লেতেৰা হাতেৰে কবিক সহায় খুজিলে। কবিয়ে তেতিয়া তেখেতৰ নিজৰ চোলাৰ পকেটত, ইয়াত পুৰণি অসমীয়া কাৰণে মোনা বুলি দিয়া আছে, অৰ্থাৎ আমাৰ চোলাৰ পকেটত হাত সোমাই চালে যে তেখেতে একো নাপালে। তেখেতৰ পকেটত টকাও নাছিল, ঘড়ীও নাছিল, আনকি এখন উৰমালো নাছিল, অৰ্থাৎ এখন ৰুমালো নাছিল। সেইদিনাখন কবিয়ে আচলতে তেখেতৰ লগত একোৱেই অনা নাছিল, অৰ্থাৎ তেখেতৰ লগত একো নাছিল। মগনীয়াটোৱে তেতিয়াও তেখেতৰ ওচৰত থিয় হৈ আছিল যে কবিয়ে কিবা এটা দিব আৰু তেওঁ লৈ পেলাই তাৰ পৰা বিদায় মাগিব।
আৰু সেই মগনীয়াজনৰ শৰীৰ একেবাৰে কঁপিবলৈ আৰম্ভ কৰিছিল। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাৱটি ধৰিলোঁ আৰু ক'লোঁ। আৰু কবি তেতিয়া খুব বেয়া লাগিল যে তেখেতে নিজৰ পকেটত হাত সোমাই চালে, টকাও নাই, ঘড়ীও নাই, আনকি এখন ৰুমাল এখনো নাই মগনীয়াজনক দিবৰ কাৰণে। তেখেতৰ খুব তেতিয়া বেয়া লাগিল। আৰু বেয়া লগাৰ কাৰণে তেখেতে কি কৰিলে যে সেই মগনীয়াজনৰ হাত দুখন সাৱটি ধৰিলে আৰু সাৱটি ধৰি ক'লে, সেই ককাই তুমি মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত আজি দিবলৈ তোমাৰ হাতত তোমাক দিবলৈ আজি মোৰ একোৱেই নাই। তেতিয়া মগনীয়াটোৱে আচৰিত হ'ল আৰু আচৰিত হৈ পেলাই কবিৰ ফালে এবাৰ চালে আৰু সেই যে উঠ দুখন হেতা আছিল সেই হেতা উঠ দুখনে অলপ দুখ মনেৰে হাঁহিলে। হাঁহি পেলাই অতি কষ্টৰে মগনীয়াজন কাৰণ দুৰ্বল আছিল, সেই দুৰ্বল মগনীয়াজনে অৰ্থাৎ ভিক্ষাৰীজনে কবিক ক'লে, হ'ব দিয়া, একো নাই, ইও এটা দান, ইয়াত অশেষ ধন্যবাদ বুলি ক'লে। তেতিয়া কবিয়ে বুজি পালে যে তেখেতক ধন্যবাদ কিয় দিলে বা ইও যে এটা দান বুলি কিয় ক'লে। তেতিয়া কবিয়ে বুজিলে যে মগনীয়াজনৰ হাতত নিজৰ হাতত একো নাই আৰু মোৰ হাততো একো নাই তেখেতক দিবলৈ। আৰু মই মগনীয়াজনৰ যিটো অৱস্থা, যিটো পতৌ লগা অৱস্থা বা দৰিদ্ৰতাই কুমাৰ কৰা যিটো অৱস্থা, সেই অৱস্থাটোৰ প্ৰতি মই যি সহিষ্ণুতা দেখুৱাইছোঁ, সেই সহিষ্ণুতাৰ বিপৰীতে মগনীয়াজনেও মোৰ প্ৰতি এটা সহিষ্ণুতা ভাৱ দেখুৱাইছে, অৰ্থাৎ মানৱতাবোধ দেখুৱাইছে। আৰু এই গোটেই কবিতাটোত এটাই কেন্দ্ৰস্থ ভাৱ, অৰ্থাৎ এটাই কেন্দ্ৰভাৱ, সেইটো হৈছে যে মানৱতাবোধ। যে মগনীয়াজনৰ দিবলৈ কবিৰ একো নাছিল, তথাপি কিন্তু কবিয়ে তেখেতৰ গালি গালাজ পাৰি বা তেখেতৰ পৰা আঁতৰি গুচি যোৱা নাই, তেখেতৰ প্ৰতি এটা সহানুভূতি দেখুৱাইছে, মানৱতাবোধ দেখুৱাইছে। আৰু মগনীয়াজনেও ঠিক কবিৰ প্ৰতি সহানুভূতি দেখুৱাইছে, মানৱতাবোধ দেখুৱাইছে যে একো নাই, তোমাৰ হাতত একো নাই যদিও, তুমি মোক একো দিব পৰা নাই যদিও মই একো বেয়া পোৱা নাই, তুমি মোৰ প্ৰতি যিটো সহানুভূতি দেখুৱাইছা তাৰ বাবে অশেষ ধন্যবাদ। আৰু কবিও তেতিয়া বুজি পালে যে মই এটা জীৱনত দান পালোঁ, অৰ্থাৎ মই যিটো মানৱতাবোধ দেখুৱাইছোঁ অন্য এজনৰ প্ৰতি, সেইজনেও বুজি পাইছে আৰু ইও এটা মোৰ কাৰণে দান।